नमस्कार बंधु बान्धवीসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হয়, আপোনালোকে ঠিকই চাই আছে, ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। ৩০০ টকা কম মূল্যতে লাভ কৰিব এতিয়া গেছ সিলিণ্ডাৰ। হয়, এটা গেছ সিলিণ্ডাৰত ৩০০ টকাকৈ কম মূল্যত ক্ৰয় কৰিব পাৰিব। নতুনকৈ অৰুণোদয়ত নাম অন্তৰ্ভুক্ত লোকেও শীঘ্ৰেই পাব এই ধন। ইফালে এতিয়াৰ পৰা ৭০০ৰ পৰা ৬০০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ সিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ দিশে অসম চৰকাৰ আগবাঢ়িছে। ইফালে ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে এই ঘোষণা কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৩০০ টকা কম মূল্যতে লাভ কৰিব গেছ সিলিণ্ডাৰ। হয়, যিসকলে গেছ সিলিণ্ডাৰ ব্যৱহাৰ কৰে সেইসকলৰ বাবে অতিকৈ ভাল খবৰ। এতিয়াৰে পৰা ৬০০ৰ পৰা ৭০০ টকাতে লাভ কৰিব গেছ সিলিণ্ডাৰ। জনতাই অলপ হ'লেও সকাহ পাব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি দিছিলে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ আছে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। নিৰ্বাচনৰ সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে গেছৰ চিলিণ্ডাৰৰ দামো ৩০০ টকা কমাই দিম। এতিয়া তাতো হাত দিছো যাতে যেনেকৈ কৈছিলো সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰো। গাঁৱৰ আৰু চহৰৰ দুখীয়া ৰাইজে গেছৰ চিলিণ্ডাৰ যাতে ৩০০ টকা কম দামত পাব পাৰে। আৰু আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলো তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰো, তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছো। মই ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকক যিয়েই প্ৰতিশ্ৰুতি দিছো সম্পূৰ্ণ প্ৰতিশ্ৰুতি ১০০% আমি পূৰণ কৰিম আৰু অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন বলিষ্ঠ আৰু সমৃদ্ধ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি ৫৫,০০০ পৰিয়ালৰ গৃহ প্ৰৱেশ হ'ব। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা। কাৰোবাৰ যেতিয়া ওপৰত ঘৰ নাথাকে, গৃহহীন ব্যক্তি এজনে যেতিয়া ঘৰ পায় জীৱনত, তেওঁৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ সাফল্য। আজি আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ প্ৰচেষ্টাত অসমৰ ২৫ লাখ গৃহহীন লোকে একোটাকৈ নিজৰ ঘৰ পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু পুণ্যৰ কাম একো নাই। আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? ডাঙৰকৈ ক'ব লাগিব, আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? সকলোৱে আপোনালোকে সকলোৱে মানে নে নাই যে মোদী ডাঙৰীয়াই আমাৰ কাৰণে ডাঙৰ কাম কৰি দিছে, আমাক থাকিবলৈ এটা ঘৰ দিছে? আপোনালোকে মানে নে নাই? সকলোৱে মানে।